নমস্কাৰ আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ সিংহ ৰাশি জাতক জাতিকাসকলৰ জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু সিংহ ৰাশি জাতক জাতিকাসকলে এই মাহটো কেনেধৰণে পাৰ কৰিব পাৰিব কি সুযোগ সুবিধা আহিব গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত ভাগ্যত কি ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব চাকৰি ব্যৱসায় ধন সম্পত্তি প্ৰেম আৰু স্বাস্থ্যৰ দিশৰ ক্ষেত্ৰত আপোনালোকে নতুন সুযোগ আহিবনে বা কিবা বিপদৰ মাজত সোমাই পৰিব আজি এই বিশেষ ভিডিঅ'টোৰ যোগেদি আমি জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু জানি লওঁ আহক ভিডিঅ'টো একেবাৰে শেষলৈকে চাব তেতিয়াহে আপোনালোকে সম্পূৰ্ণভাৱে বুজি পাব আৰু ভিডিঅ'টো শেষৰ ফাললৈ এনেকুৱা এটা প্ৰতিকাৰৰ কথা জনাম যিটো প্ৰতিকাৰ কৰিলে আপোনালোকৰ সকলো আধৰুৱা কাম হৈ পৰিব আৰু ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ প্ৰথমতে আমি জানি লওঁ আহক কেৰিয়াৰৰ কথা কেৰিয়াৰৰ ক্ষেত্ৰত এই মাহটো অত্যন্ত বিশেষ বুলি ক'ব পৰা যায় সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে এই জুলাই মাহটোৰ প্ৰথম ভাগৰ পৰা বিশেষকৈ 1 তাৰিখৰ পৰা 15 তাৰিখৰ সময়খিনি অত্যন্ত শক্তিশালী আৰু গুৰুত্বপূৰ্ণ বুলি ক'ব পৰা যায় আপোনাৰ দশম ভাগত মংগল গ্ৰহে অৱস্থান কৰিব ইয়াৰ অৰ্থ হৈছে আপোনাৰ ভিতৰৰ থকা সকলো কৰ্ম প্ৰকাশ পাবলৈ ধৰিব কাম কাজৰ ক্ষেত্ৰত নতুন ঊৰ্জা অনুভৱ কৰিব নেতৃত্বৰ দিশতো আপোনালোকৰ ক্ষমতা বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব যদি আপুনি চাকৰি বিচাৰি আছে বা চাকৰি কৰি আছে তেনে ক্ষেত্ৰত আপোনালোকে নতুন দায়িত্ব লাভ কৰিব পাৰিব ডাঙৰ প্ৰজেক্ট আপোনালোকৰ হাতলৈ আহিব অফিচৰ লগত জড়িত লোকসকলৰ কাৰণে উচ্চপদস্থ বিষয়াৰ পৰা কৰ্মৰ প্ৰশংসা লাভ কৰিব পাৰিব কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব লাগিব অষ্টম ভাগত শনিৰ অৱস্থানৰ বাবে কৰ্মত মাজে সময় অপ্ৰত্যাশিক বাধা আহি পৰিব পাৰে বা কৰ্ম পলমকৈ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে কিছুমান সৰু সৰু কথাত আপোনালোকৰ ধৈৰ্যৰ পৰীক্ষা আহি পৰিব পাৰে কিন্তু খং আপোনালোকে নকৰিব নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু আপোনালোকে মাহটোৰ মাজ ভাগলৈ কিছু পৰিশ্ৰম বেছিকৈ কৰিবলৈ চেষ্টা কৰিব আৰু ভৱিষ্যতৰ কাৰণে যদি কিবা আপোনালোকে গোটাই ৰাখিব বিচাৰে তেনে ক্ষেত্ৰতো পাৰিব বহু ডাঙৰ সফলতা আপোনালোকৰ জীৱনলৈ অহাৰ যোগ দেখিবলৈ পোৱা যাব এতিয়া আমি জানো আহক ব্যৱসায়িক বাণিজ্যৰ কথালৈ ব্যৱসায়িক ক্ষেত্ৰত এই জুলাই মাহটো মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যায় আপোনাৰ সপ্তম ভাগত ৰাহুৰ অৱস্থান আছে যাৰ ফলত আপোনালোকৰ নাম আৰু চৰ্চা বৃদ্ধি পাবলৈ ধৰিব নতুন গ্ৰাহক বা নতুন বিনিয়োগৰ ক্ষেত্ৰত প্ৰজেক্ট আপোনালোকৰ হাতলৈ আহিব আৰু লগতে পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰতো আপোনালোকৰ এটাৰ পিছত আনটো সুযোগ আহিব যদি আপুনি ব্যৱসায় প্ৰসাৰ কৰিব বিচাৰি আছে তেনেহ'লে সুযোগ লাভ কৰিব পাৰিব কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোকে সাৱধানতাও অৱলম্বন কৰিব লাগিব কাৰণ ৰাহুৱে কেতিয়াও বিভ্ৰান্তিৰ সৃষ্টি নকৰে গতিকে এই মাহত চকু মুদি কোনো কাকো বিশ্বাস আপোনালোকে নকৰিব যিকোনো নতুন চুক্তি বা কিবা পেপাৰত যদি সহি কৰিবলগীয়া হয় তেনেহ'লে আইনীৰ দিশৰ পৰা গৈহে আপোনালোকে তেনে কাম কৰিব আৰু চৰ্তসমূহ ভালদৰে আপোনালোকে পঢ়ি ল'বলৈ চেষ্টা কৰিব বিশেষকৈ কোনো ডাঙৰ আৰ্থিক লেনদেন কৰাৰ ক্ষেত্ৰত আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব তেতিয়াহে লাভ হ'ব কিন্তু অলপ সতৰ্কতা হোৱাটো আপোনালোকৰ কাৰণে বিশেষ দৰকাৰ বা প্ৰয়োজন বুলি ক'ব পৰা যায় এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আমি জানো আহক আৰ্থিক স্থিতি আৰু ধন সম্পত্তি কেনেকুৱা হ'ব সিংহ ৰাশি জাতক জাতিকাসকলৰ এই জুলাই মাহটো জুলাই মাহত সিংহ ৰাশি জাতক জাতিকাসকলৰ আৰ্থিক স্থিতি কেনেকুৱা হ'ব আমি জনাটো দৰকাৰ আপোনালোকৰ উপাৰ্জনৰ পথ বন্ধ নহ'ব ধনৰ আগমন হৈ থাকিব কিন্তু এই মাহত আপোনালোকৰ খৰচৰ মাত্ৰাও যথেষ্ট পৰিমাণে বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যায় ইয়াৰ কাৰণ হ'ল দ্বাদশ ভাগত বৃহস্পতিয়ে অৱস্থান কৰিছে বৃহস্পতি হৈছে খৰচৰ কাৰক কিন্তু ভাল কামত খৰচ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব ধৰ্মীয় অনুষ্ঠান ঘৰৰ কোনো মাংগলিক কাৰ্য আৰু পৰিয়ালৰ সমস্যাৰ পৰা আপোনালোকে ধন ডাঙৰভাৱে ব্যয় হোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে কোনো পৰামৰ্শ আপোনালোকে বেলেগৰ পৰা ল'বলৈ চেষ্টা কৰিব ধন উপাৰ্জনৰ ক্ষেত্ৰত জুলাই মাহৰ প্ৰথম সপ্তাহৰ পৰাই আপোনালোকে বাজেট প্ৰস্তুত কৰি লোৱাটো দৰকাৰ ক'ত কিমান খৰচ কৰিব সেইটো আগতীয়াকৈ আপোনালোকে ঠিক কৰি ল'ব এই মাহত কোনো লটাৰী শ্বেয়াৰ মাৰ্কেট বা কিবা ট্ৰেডিঙৰ লগত যদি আপোনালোক জড়িত হৈ আছে তেনেহ'লে ডাঙৰ ধন বিনিয়োগ নকৰাটোৱেই মংগলময় কৰিবলগীয়া হ'লেও খুব সাৱধানতা অৱলম্বন কৰিব কাৰোবাক ধাৰলৈ টকা পইচা দিয়াটো আপোনালোকে অকণমান সাৱধানতা এই মাহত অৱলম্বন কৰিব
আহক এতিয়া আমি জানো প্ৰেম আৰু বৈবাহিক জীৱন কেনেকুৱা হ'ব সিংহ ৰাশি জাতক জাতিকাসকলৰ জুলাই মাহটো। আপোনালোকৰ প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত গ্ৰহবোৰ কি হৈ আছে। বৈবাহিক লোকসকলৰ কাৰণে এই মাহটো অলপ বুজাবুজিৰ মাজেৰে চলিবলৈ চেষ্টা কৰিব। প্ৰথম ভাগত শুক্ৰ আৰু কেতুৰ যুতি আৰু লগতে সপ্তম ভাগত ৰাহু থাকিব, যাৰ ফলত আপোনালোকে সংগীৰ সৈতে সৰু সুৰা মত বিৰোধ হোৱা বা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা থাকি যাব পাৰে। আপুনি এনে যেন লাগিলে সংগীৰ লগত অকণমান সাৱধানেৰে চলিবলৈ চেষ্টা কৰিব আৰু খং আপোনালোকে নকৰিব, শান্ত ভাৱেৰে কথা পাতিবলৈ চেষ্টা কৰিব, মনত কোনো সন্দেহ বা ক্ষোভ পুহি নাৰাখিব। আনহাতে যিসকল লোকে প্ৰেমৰ যুগত আছে তেওঁলোকৰ বাবে এই মাহটো মধ্যম বুলি ক'ব পৰা যায়। কাৰোবাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব পাৰে, কিন্তু সম্পৰ্কক লৈ কোনো ডাঙৰ বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া নহ'ব। ইজনে সিজনক সময় দিব পাৰিব, তেতিয়াহে সম্পৰ্ক আপোনালোকৰ গভীৰ হৈ পৰিব। এতিয়া আমি জানো আহক পাৰিবাৰিক জীৱন আৰু স্বাস্থ্যৰ কথা। পাৰিবাৰিক দিশত আপোনালোকৰ ভালেই দেখিবলৈ পোৱা যায়, যদিও কিছুমান ক্ষেত্ৰত আপোনালোকৰ কিছু মানসিক চাপ বৃদ্ধি পাব পাৰে। আপুনি ঘৰত সুখ শান্তি লাভ কৰিব পাৰিব। দীৰ্ঘদিন ধৰি থকা ঘৰুৱা বিবাদ বা আত্মীয়ৰ সৈতে থকা মত বিৰোধ কিছু পৰিমাণে দূৰ হ'বলৈ ধৰিব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ আশীৰ্বাদৰ ফলত আপোনাৰ ওপৰত থকা সকলো সমস্যা কিছু পৰিমাণে পাতলিবলৈ ধৰিব। আপোনালোকৰ পৰা আপোনালোকৰ মানসিক সমৰ্থন লাভ কৰিব পাৰিব কোনো বয়োজ্যেষ্ঠ লোকৰ পৰা। কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ বেছি গুৰুত্ব দিব লাগিব আপোনালোকে, কাৰণ অষ্টম ভাগত শনিৰ প্ৰবাহৰ বাবে আপোনালোকৰ অত্যাধিক কৰ্মৰ বোজা বৃদ্ধি পাব পাৰে, যাৰ ফলত মানসিকভাৱে আপোনালোকে ভাগৰুৱা হৈ পৰিব পাৰে। পিঠিৰ বিষ হ'ব পাৰে, গেছ হ'ব পাৰে আৰু পাচন তন্ত্ৰৰ সমস্যাই আপোনালোকক কষ্ট দিব পাৰে। সেই গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰক আৰু টোপনি ভালকৈ মাৰিবলৈ চেষ্টা কৰক। বাহিৰত তেল মছলা খাদ্য আপোনালোকে নোখোৱাটোৱেই মংগলময় বুলি ক'ব পৰা যায় এই মাহত। বন্ধু বান্ধৱীসকল, জুলাই মাহটো অধিক শুভ আৰু সফল কৰি তুলিবলৈ আপোনালোকে ঘৰতে কিছুমান সৰু সৰু প্ৰতিকাৰ কৰিব পাৰে। সিংহ ৰাশি জাতক জাতিকাসকলৰ অধিপতি হ'ব সূৰ্য দেৱতা। এই জুলাই মাহটোৰ প্ৰতিদিনেই আপোনালোকে পুৱা সোনকালে উঠি সূৰ্যদেৱক তামৰ পাত্ৰ দি পানী অৰ্পণ কৰক আৰু পানী অৰ্পণ কৰাৰ সময়ত ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ নাইবা 21 বাৰ উচ্চাৰণ কৰক। এনে কৰিলে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত বহুত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। চেষ্টা কৰি আপোনালোকে দেওবাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ জীৱনলৈ ধনাত্মক শক্তিৰ আগমন হ'বলৈ ধৰিব। গতিকে সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে সামগ্ৰিকভাৱে জুলাই মাহটো আপোনালোকৰ বাবে উন্নত, কিন্তু সাৱধানতাৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নিজৰ পৰিশ্ৰমৰ ওপৰত আপোনালোকে ভৰসা ৰাখক, সফলতা আপোনালোকে নিশ্চয় লাভ কৰিব পাৰিব। আশা কৰিছোঁ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ মাহটোৰ পৰিকল্পনা আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিলে। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।